ওম শান্তি। 19 আগষ্ট 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, নিজৰ স্বধৰ্মক পাহৰি যোৱাটোৱেই সকলোতকৈ ডাঙৰ ভুল। এতিয়া তোমালোক অভুল হ'ব লাগে। নিজৰ ঘৰ আৰু ৰাজ্যক স্মৃতিত ৰাখিব লাগে। প্ৰশ্ন: তোমালোক সন্তানসকলৰ কোনটো অৱস্থা সময়ৰ সমীপতাৰ চিন? উত্তৰ: তোমালোক সন্তানসকল যেতিয়া স্মৃতিৰ যাত্ৰাত সদায় মগ্ন হৈ থাকিবা, বুদ্ধি দিগ্ভ্ৰান্ত হোৱা বন্ধ হৈ যাব, বাণীত স্মৃতিৰ ধাৰ বল আহি যাব, অপাৰ আনন্দত থাকিবা, ঘনে ঘনে নিজৰ সত্যযোগী সৃষ্টিৰ দৃশ্যাৱলী সন্মুখত আহি থাকিব, তেতিয়া বুজিবা যে সময় সমীপত। বিনাশ হ'বলৈ সময় নালাগে। ইয়াৰ বাবে স্মৃতিৰ খতিয়ানৰ বঢ়াব লাগে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. সদায় এইটো নিশ্চিত থাকিব লাগে যে আমি এতিয়া এই পঢ়া সম্পূৰ্ণ কৰি মনুষ্যৰ পৰা দেৱতা তথা বিশ্বৰ মালিক হ'মগৈ। আমাৰ ৰাজ্যত পবিত্ৰতা, সুখ, শান্তি সকলো থাকিব। সেয়া কোনেও কাঢ়ি নিব নোৱাৰে। 2. ইপাৰৰ পৰা সিপাৰলৈ যাবলৈ স্মৃতিৰ যাত্ৰাত ভাল সন্তৰণবিদ হ'ব লাগে। মায়াৰ দ্বাৰা শ্বাসৰুদ্ধ হ'ব নালাগে। নিজক পৰীক্ষা কৰিব লাগে। স্মৃতিৰ খতিয়ান যথাৰ্থভাৱে বুজি লিখিব লাগে। বৰদান: পুৰুষাৰ্থ আৰু প্ৰাৰব্ধৰ হিচাপ জানি লৈ তীব্ৰ গতিৰে আগবাঢ়ি যাওঁতা জ্ঞানৱান হোৱা। বিস্তাৰ: পুৰুষাৰ্থৰ দ্বাৰা প্ৰাৰব্ধ জমা কৰাৰ এয়াই সময়। সেইবাবে জ্ঞানৱান হৈ তীব্ৰ গতিৰে আগবাঢ়ি যোৱা। এই ক্ষেত্ৰত এইটো নাভাবিবা যে আজিয়েই নহ'লেতো কাইলৈ সলনি হৈ যাম। ইয়াকেই অমনোযোগিতা বুলি কোৱা হয়। এতিয়ালৈকে বাপ দাদাই স্নেহৰ সাগৰ হৈ সৰ্বসম্বন্ধৰ স্নেহত সন্তানসকলৰ অমনোযোগিতা সাধাৰণ পুৰুষাৰ্থ দেখি শুনিও অতিৰিক্ত সহায়েৰে অতিৰিক্ত নম্বৰ দি আগবঢ়াই লৈ গৈ আছে। গতিকে জ্ঞানৱান হৈ সাহস আৰু সহায়ৰ বিশেষ বৰদান লাভ লোৱা। শ্লোগান: প্ৰকৃতিৰ দাস হওঁতাসকলেই উদাস হয়, সেইবাবে প্ৰকৃতি জিত হোৱা। অব্যক্ত সংকেত: সহযোগী হ'বলৈ হ'লে পৰমাত্মা স্নেহৰ অনুভৱী হোৱা। যেনেকৈ কোনোবা সাগৰত সমাহিত হৈ গ'লে সেই সময়ত সাগৰৰ বাহিৰে অন্য একো দৃষ্টিগোচৰ নহ'ব, তেনেকৈ পিতা অৰ্থাৎ সৰ্বগুণৰ সাগৰত সমাহিত হৈ যোৱা। ইয়াকেই স্নেহত লীন স্থিতি বুলি কোৱা হয়। পিতাৰ মাজত সমাহিত হ'ব নালাগে, কিন্তু পিতাৰ স্মৃতিত স্নেহত সমাহিত হৈ যাব লাগে। ওম শান্তি।